Hello everyone. আজি আমি এটা নতুন সেশন স্টার্ট কৰিবলৈ লৈছো। সো আগৰ ভিডিঅ'ত কোৱা মতে এডিআৰইৰ যোনটো সোশ্যাল ষ্টাডিজ সেকশন আছে সেইটো বিশেষকে আমি ট্ৰাই কৰিম যোনখিনি সেবা বুকস আছে আমাৰ ষ্টেট বুকস আছে তাৰ পৰা কভাৰ কৰিবৰ কাৰণে। সো ইয়াৰে ক'ব গ'লে আপোনালোকৰ 90% যি সোশ্যাল ষ্টাডিজ চেপ্টাৰ সেইখিনি সেবা বুকৰ পৰাই আপোনালোকক সোধা হ'ব পৰীক্ষাত। তো তাৰ কাৰণে একচুয়ালি আমাৰ ক্লাস 6 পৰা স্টার্ট কৰিলে ভাল হয় বস্তু তাতে মানে সেকশন ওয়াইজ যেনেকুৱা অসম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী বা জিওগ্ৰাফি ইকোনমিক্স এনেকা সেগ্ৰিগেট কৰি দিয়া আছে বাট ইয়াতে আমি স্টার্ট কৰিছো ক্লাস 5 পৰা। সো ক্লাস 5 পৰা আৰম্ভ কৰাৰ এটা মুখ্য কাৰণ হল যে ইয়াতে যেতিয়া মই কিতাপখন পঢ়িছিলো তাতে বহুত ইম্পৰ্টেন্ট এনেকুৱা ডাইৰেক্ট কিছুমান আমি সোর্স পাইছিলো যত মই ভাবো যে পৰীক্ষাত কোৱেশ্চন আহে আৰু ইয়াৰে পৰা কিছুমান বস্তু কমন পৰিব পাৰে। সো ক্লাস 6 ত যোৱাৰ আগতে আমি ক্লাস 5 ৰ যোনখিনি টপিকস আছে ইম্পৰ্টেন্ট টপিকস অৰ্থাৎ পৰীক্ষাত আহিবলগীয়া টপিক সেইখিনি আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। সো ইয়াতে কনসেপ্ট বিলাক বহুত বেসিক্স হয়। ইয়াতে ক্লাস 5 ৰ পৰা যেহেতু আৰম্ভ কৰা হৈছে তো কনসেপ্টৰ ওপৰত আমাৰ চিন্তা কৰিব লগা নাই, আমি অকল যোনখিনি ইম্পৰ্টেন্ট বস্তু সেইখিনিহে আলোচনা কৰিম আৰু ইয়াতে আমি কোনো সেগ্ৰিগেশন কৰি নপৰাও যেনেকুৱা হিষ্ট্ৰী বেলেগকে জিওগ্ৰাফি এটা ভিডিঅ'তে যিমানখিনি ক্লাস 5 ৰ বুকখনৰ পৰা যিমানখিনি ইম্পৰ্টেন্ট বস্তু ইয়াতে পৰীক্ষাত আহিব লগা আছে সেইখিনিহে স্টাৰ্ট কৰিম। আৰু এই কিতাপখন আপোনালোকে অসমীয়াতেও পঢ়িব পাৰিব, লিংকটো মই তলত দি দিম বাৰু, ইংলিছত অসমীয়া দুটাতে পঢ়িব পাৰিব। সো ইয়াতে আজি আমি আৰম্ভ কৰিবলৈ লৈছো। প্ৰথমতে লেসন 1 ত তেনেকুৱা একো ইম্পৰ্টেন্ট নাই, আমি প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছো লেসন 2 ৰ পৰা। সো ইয়াতেও একো বিশেষ জানিব লগা কথা আমাৰ নাই কাৰণ এইখিনি বস্তু আগতে পঢ়োৱা হৈছে, আপোনালোকে জানেই সৰু সৰু বস্তু এইখিনি। তথাপি ইয়াতে কেতিয়াবা সুধে কিছুমান প্ৰশ্ন যেনেকুৱা আমাৰ এইটো হৈছে আমাক গোস যোনে মানে এইটো ৰিলেটেড টু এনভাইৰনমেন্টাল চেপ্টাৰ। তো ইয়াতে আমি স্টাৰ্ট কৰিছো প্ৰডিউসাৰ কাক কয় আহিব পাৰে যে এই উদ্ভিদ বিলাক যোনবিলাক আছে প্লান্টস সিহঁতে কি কৰিব পাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। তো সেইবিলাকক প্ৰডিউসাৰ বুলি কোৱা হয়। বিশেষকে সেউজীয়া যোনখিনি গ্ৰীন প্লান্টস আছে আমাৰ সেউজীয়া উদ্ভিদ আছে সেইখিনিক প্ৰডিউসাৰ বুলি কোৱা হয়। তাৰ পিছত আহিলে কনজিউমাৰৰ দুটা সেকশন আছে, এটা হৈছে প্ৰাইমাৰী আৰু এটা হৈছে সেকেন্ডাৰী কনজিউমাৰ। প্ৰাইমাৰী কনজিউমাৰ কাক কয়? প্ৰাইমাৰী কনজিউমাৰ মানে যোনে খায়, উদ্ভিদও খাব পাৰে বা বেলেগ যোনে খানা খায় সেইবিলাকক কনজিউমাৰ বুলি কোৱা হয়। অৰ্থাৎ আমি বেলেগৰ ওপৰত ডিপেন্ড কৰো খানা খাবৰ কাৰণে। তো প্ৰাইমাৰী হৈছে যোনে ডাইৰেক্ট মানে প্লান্টস খায়, যোনে ডাইৰেক্ট উদ্ভিদ খায়, তো সেইবিলাকক কোৱা হয় প্ৰাইমাৰী কনজিউমাৰ। যেনেকুৱা গৰু ছাগলী ঘোঁৰা এইবিলাকে কি কৰে ডাইৰেক্ট উদ্ভিদ খায়ে বাচি থাকে। তাৰ পিছত সেকেন্ডাৰী কনজিউমাৰ বিলাকে কাক ভক্ষণ কৰে? প্ৰাইমাৰী কনজিউমাৰক। তো এইটো মনত ৰাখিব, যেনেকুৱা বাঘে হৰিণা খায় তো সেইটো হৈছে আমাৰ বাঘটো কোৱা হ'ব সেকেন্ডাৰী কনজিউমাৰ আৰু হৰিণা যিহেতু অকল ঘাঁহ খায়ে বাচি থাকে তো ইয়াক কোৱা হ'ব আমাৰ প্ৰাইমাৰী কনজিউমাৰ। তো তাৰ পিছত সাপোজ বাঘটো মৰাৰ পিছত কি হ'ব? মৰি যাব, মৰি কি হৈ যাব? মাটিৰ লগত মিহলি হৈ যাব। মাটিত সয়েলত আমাৰ কিছুমান কি থাকে ডিকম্পোজাৰ্স থাকে। ডিকম্পোজাৰ কোনবিলাক হয়? বিশেষকে কিছুমান বেক্টেৰিয়া এনেকুৱা ধৰণৰ মাইক্ৰো অৰ্গেনিজম আমাৰ কত থাকে, সৰু সৰু যোনবিলাক আমি চকু দি মনিব নোৱাৰো সেই মাইক্ৰো অৰ্গেনিজম বিলাক মাটিৰ লগত সয়েলৰ লগত মিহলি হৈ থাকে। আৰু এই ডিকম্পোজড খিনিয়ে কি কৰে এই সেকেন্ডাৰী কনজিউমাৰটো মাটিৰ লগত মিহলি কৰি দিয়ে আৰু তেনেকে কি কৰে আকৌ সেইখিনি মাটিৰ লগত মিহলি হৈ নিউট্ৰিয়েন্টস হয়, সাৰ হয় আৰু সেইটো আকৌ সাৰটো আমাক এটা উদ্ভিদ গ্ৰো হোৱাৰ কাৰণে লাগে। অৰ্থাৎ এনেকুৱা এটা চক্ৰ চলি থাকে আৰু এইটো আমি জানো এই সাইকেলটো কি বুলি কোৱা হয়? ফুড চেইন অৰ্থাৎ খাদ্য শৃংখল বুলি কোৱা হয়। তো এইটো ইম্পৰ্টেন্ট সুধিব পাৰে
তলত কেইটামান এনেকে পৰীক্ষাত দিব পাৰে যে তলৰ কোনটো কনজিউমাৰ হয় বা তলৰ কোনটো প্ৰডিউচাৰ হয় এনেকে সাপোজ ইয়াতে প্লান্টস লিখি দিলে বা ইয়াতে গৰু লিখি দিলে কাউ লিখি দিলে টাইগাৰ লিখি দিলে বা ইয়াতে আৰু ইয়াতে এটা কথা কওঁ ডিকম্পোজাৰ কোনবিলাক হয় এনেকে সুধিব পাৰে মাইক্ৰো অৰ্গেনিজমছ মনত ৰাখিব বেক্টেৰিয়া প্ৰটোজোৱা সেইবিলাকে কি কৰে মৰা এটা জীৱ জন্তু কি কৰে মাটিৰ লগত মাটিৰ লগত মিহলি কৰি দিয়ে ডিকম্পোষ্ট কৰে সো এইটো আছিলে আমাৰ ফাৰ্স্ট টপিক ইয়াতে এইখিনি পঢ়িব নেক্সট আহিছো নেক্সট টপিকটো আমাৰ লেসন 3 ইয়াতে আমি বেছি ইম্পৰ্টেন্ট বস্তু নাই এটা মই বহুত ইম্পৰ্টেন্ট বস্তু দেখা পাইছো ইয়াৰে পৰা পৰীক্ষা ডাইৰেক্ট কোৱেশ্চন আহে তো এইকেটা আমাৰ কিছুমান ইকুইপমেন্টছৰ যন্ত্ৰৰ নাম দিয়া আছে মানে কিহেদি ওয়েদাৰৰ লগত ৰিলেটেড আমাৰ বতৰৰ লগত ৰিলেটেড তো কোনটো কত ব্যৱহাৰ কৰা হয় যেনেকুৱা প্ৰথমটো দিয়া আছে থাৰ্মোমিটাৰ কত থাৰ্মোমিটাৰ থাৰ্মোমিটাৰ দ্বাৰা কি জোখা হয় এইটো হৈছে ইকুইপমেন্ট ফৰ মেজাৰিং দা এটমস্ফেৰিক প্ৰেছাৰ অৰ্থাৎ বায়ুৰ চাপ এটমস্ফেৰিক প্ৰেছাৰ মানে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি থাৰ্মোমিটাৰ বেৰোমিটাৰেদি কি জোখা হয় প্ৰেছাৰ ইন দা এয়াৰ তো ইটো কনফিউজড নহব এটমস্ফেৰিক প্ৰেছাৰ অৰ্থাৎ বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি এটমস্ফেৰিক টেম্পাৰেচাৰ মানে আমাৰ যি উষ্ণতা শৰীৰৰ টেম্পাৰেচাৰ জোখা মোৰ ভুল হৈছে তো টেম্পাৰেচাৰ মানে হৈছে আমাৰ উষ্ণতা জোখা আমাৰ যেতিয়া জ্বৰ উঠিব শৰীৰৰ যি টেম্পাৰেচাৰ সেইটো জোখাৰ কাৰণে আমি থাৰ্মোমিটাৰ ইউজ কৰো কিন্তু প্ৰেছাৰ ইন দা এয়াৰ বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ আই এম সো সৰি আগতটো মোৰ কোৱাতে ভুল হল তো বায়ুৰ চাপ জোখা প্ৰেছাৰ জোখাটো হৈছে বেৰোমিটাৰ বায়ুত কিমানখিনি চাপৰ পৰিমাণ আছে আৰু আমাৰ ইটো হৈছে বায়ুত এটমস্ফিয়াৰৰ টেম্পাৰেচাৰটো জোখাৰ কাৰণে আমাৰ থাৰ্মোমিটাৰ ইউজ কৰা তাৰ পিছত এইটো একেবাৰে ইজি ৰেইনফলৰ এমাউন্ট জোখাৰ কাৰণে যে কিমান ৰেইনফল হ'ব পাৰে সেইটো কোৱা হয় ৰেইন গজ তাৰ পিছত ইয়াতে বেলেগ টাৰ্মছ দিব পাৰে তো সেই কাৰণে মনত ৰাখিব ৰেইন গজটো মনত ৰাখিব গজ তাৰ পিছত ইকুইপমেন্ট ফৰ মেজাৰিং দা ডাইৰেকশন অফ উইণ্ড মানে হৈছে আমাৰ দিশ উইণ্ড মানে হৈছে আমাৰ কি তো বতাহৰ দিশ জোখা যন্ত্ৰটোৰ নাম কি উইণ্ড ভেন মনত ৰাখিব তাৰ পিছত ইকুইপমেন্ট ফৰ মেজাৰিং দা স্পীড অফ উইণ্ড তো উইণ্ডৰ এটা ডাইৰেকশন দিশ জোখে আৰু এটা কি জোখে তাৰ গতিবেগ জোখে স্পীড জোখে সেইটো হৈছে এনিমোমিটাৰ তো ইয়াতে কনফিউজ নহব এটা হৈছে ডাইৰেকশন অফ দা উইণ্ড এইটো কোৱা হয় উইণ্ড ভেন আৰু মিটাৰ যত ইউজ কৰা হয় সেইটো হৈছে স্পীডত বতাহৰ কি কৰা হয় স্পীডটো জোখা হয় সেইটো কোৱা হয় এনিমোমিটাৰ নেক্সট ইকুইপমেন্ট ফৰ মেজাৰিং দা স্পীড এণ্ড ডাইৰেকশন অফ দা উইণ্ড একেলগে যোনটো জোখে ইয়াতে স্পীডটো বেলেগকে জোখিব পাৰে আৰু ডাইৰেকশনটো বেলেগকে জোখিব পাৰে কিন্তু উইণ্ড শ্বকছেদি কি কৰিব পাৰে স্পীড আৰু ডাইৰেকশন একেলগে ডিটাৰমাইন কৰিব পাৰে তো এইটো হৈছে উইণ্ড শ্বকছ আৰু ইকুইপমেন্ট ফৰ মেজাৰিং দা এমাউন্ট অফ ৱাটাৰ ভেপাৰ ইন দা এটমস্ফিয়াৰ অৰ্থাৎ বায়ুত জলীয় ভাপৰ পৰিমাণ কিমান আছে ৱাটাৰ ভেপাৰ সেই জোখা যন্ত্ৰটোৰ নাম কি হাইগ্ৰোমিটাৰ মনত ৰাখিবা হাইড্ৰোমিটাৰ নহয় হাইগ্ৰোমিটাৰ সো ইয়াতে এইখিনিয়ে আমাৰ জানিব লগা আছে from chapter 3 so let's move to next chapter that is necessity of food ইয়াতে ইমান বিশেষ জানিব লগা বহুত আছে এই যোনটো টপিক আছে এইটো আপোনালোকে ক্লাস 6ৰ কিতাপখনৰ পৰা সায়েন্সৰ কিতাপখনৰ পৰা ভালকে কমপ্লিট কৰিব পাৰিব এইটো সায়েন্সৰ টপিক হয় তথাপি ইয়াতে এইখন কিতাপ যেতিয়া পঢ়িব তাতে কিছুমান যি ডেফিচিয়েন্সি ডিজিজৰ কথা আছে অৰ্থাৎ অভাৱজনিত ৰোগ সেইবিলাক পৰীক্ষাত প্ৰায় খুদা দেখা যায় তো সেইখিনি পঢ়িব পাৰে যেনেকুৱা ইয়াতে চাৰ্ট এখন থাকিব লাগে নাই চাৰ্টখন তো এইটো ক্লাস 6ৰ পৰা কমপ্লিট কৰিব পাৰিব এনেকুৱা যেনেকুৱা ডেফিচিয়েন্সি অফ ভিটামিন এ সেইকেইটা হলে কি হয় আমাৰ চকুৰ পাৱাৰ কমে নাইট ব্লাইণ্ডনেছ হয় অৰ্থাৎ
যাক আমি কি কওঁ যে ৰাতি নেদেখে কুকুৰী কণা তেনেকুৱা ডেফিচিয়েঞ্চি অফ ভিটামিন বি ভিটামিন বিৰ অভাৱ হ'লে কি বেমাৰ হয় বেৰি বেৰি বেমাৰ আৰু বেৰি বেৰি বেমাৰত কি হয় মাসেলছবিলাক উইক হয় আমাৰ তাৰপিছত ডেফিচিয়েঞ্চি অফ ভিটামিন চি ভিটামিনৰ অভাৱ হ'লে কি হয় স্কাৰ্বি ৰোগ হয় স্কাৰ্বি ৰোগটো কেনেকুৱা যোনটোত আমাৰ দাঁত গামছবিলাক কি হয় ব্লিডিং হয় দাঁতৰ পৰা মানে তেজ ওলায় লগতে চুৱেলিং হয় গামছবিলাক আমাৰ যি দাঁতৰ আলু সেইবিলাক ফুলি উঠে তাৰপিছত ডেফিচিয়েঞ্চি অফ ভিটামিন ডি এইটোৰ পৰা কি হয় বনবিলাক উইক হয় ভিটামিন ডি এইটো ক'ৰ পৰা পোৱা যায় ছানলাইটৰ পৰা পোৱা যায় আৰু এই বনটো যে উইক হয় সেইটোক ৰিকেটছ বেমাৰ বুলি কোৱা হয় এইটো চিলড্ৰেনৰ ক্ষেত্ৰত ৰিকেটছ বেমাৰ বুলি কোৱা হয় আৰু তাতে কি হয় কিছুমান ল'ৰা ছোৱালীৰ কি হয় বনবিলাক ডিফৰ্মড হয় মানে বেকা হয় তাৰপিছত আৰু একদম উইক ছফ্ট হয় তো সেইটো হৈছে ৰিকেট বেমাৰৰ লক্ষণ তাৰপিছত ভিটামিন ইৰ অভাৱ হ'লে কি হয় মাসেলছবিলাক ডেমেজ হৈ যায় আমাৰ মাংসপেশীবিলাক ডেমেজ হৈ যায় তাৰপিছত ডেফিচিয়েঞ্চি অফ ভিটামিন কে ভিটামিনৰ অভাৱ হ'লে কি হয় আমাৰ ব্লাড কোটিং হয় fails to clot blood মানে আমাৰ কি হয় ব্লাডটো এতিয়া সাপোজ আমাৰ ভৰিত কিবা কাটিলে আমাৰ হাতখন কেনেকে সাপোজ ব্লেডেদি কাটিলে বা কেনেবাকে যদি কাটে তেতিয়া আমাৰ কি হৈ যায় ব্লাডটো কোটিং হ'ব লাগে মানে গোট মাৰিব লাগে তেতিয়াহে ব্লাডটো ওলাই নাহিব তো সেইটো কি যেতিয়া অভাৱ হয় তেতিয়া ব্লাড কোটিংটো কৰিব নোৱাৰে আৰু সেইকাৰণে ব্লাড ওলাইয়ে থাকে তো এইখিনি হৈছে ডেফিচিয়েঞ্চি ডিজিজ কি ভিটামিনৰ অভাৱ হ'লে কি বেমাৰ হয় সেইখিনি মনত ৰাখিব এই পৰীক্ষাত প্ৰায় কোৱেশ্চন হোৱা দেখা যায় তেনেকে কিছুমান মিনাৰেলছ আছে খনিজ লৱণ যেনেকুৱা আইৰণৰ অভাৱ হ'লে কি হয় আইৰণটো এটা ব্লাডৰ মেইন ফেক্টৰ হয় আইৰণ ব্লাড ফৰ্মেশ্যনৰ তো এনিমিয়া বেমাৰ হয় আৰু বডিটো কি হৈ যায় বহুত উইক হৈ যায় এনিমিয়া যাৰ হয় বিশেষকৈ মহিলাবিলাকৰ হয় এনিমিয়া আৰু সিহঁতৰ কি হয় বডিটো বহুত উইক হয় কেলছিয়ামৰ অভাৱ হ'লে কি হ'ব বনৰ আৰু দাঁতৰ ফৰ্মেশ্যন ভালকে নহ'ব তাৰপিছত আয়ডিনৰ অভাৱত হ'লে কি হয় আমাৰ কিছুমান এই গোল যোনটো আছে নেকটো কি হৈ যায় বহুত ডাঙৰ হৈ যায় ফুলি উঠে গয়টাৰ বেমাৰ বুলি কয় এইটো মনত ৰাখিব যেতিয়া আমাৰ নেক ৰিজিয়নটো গোলটো যেতিয়া আমাৰ কি হৈ যায় বহুত ডাঙৰ হয় ঘেগ হোৱা বুলি যোনটো কয় সেইটো গয়টাৰ বেমাৰ বুলি কোৱা হয় আৰু এইটো কিহৰ অভাৱত হয় আয়ডিনৰ অভাৱত হয় তো এইখিনি সৰু সৰু কথা পৰীক্ষাত আহিব পাৰে মনত ৰাখিব চেপ্টাৰ 6ত এইটো অসমৰ নেচাৰেল ৰিচোৰ্চেছ প্ৰাকৃতিক সম্পদবিলাকৰ বিষয়ে কোৱা হৈছে তো ইয়াতে মই এইবিলাক পিছলৈও পাই থাকিব 9ৰ যেতিয়া সেৱা বুক পঢ়া হ'ব তাতেও পঢ়া হ'ব কিন্তু কিছুমান ইম্পৰ্টেণ্ট বস্তু আছে মই দেখাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ যেনেকুৱা এটা আমাৰ ইম্পৰ্টেণ্ট ৰিচোৰ্চ আমাৰ এটা ইম্পৰ্টেণ্ট নেচাৰেল ৰিচোৰ্চ হৈছে কল অৰ্থাৎ কয়লা এই কলটো ক'ত পোৱা যায় অসমৰ সেইবিলাক আহে লিডত পোৱা যায় মাৰ্ঘেৰিটাত পোৱা যায় মাকুম আৰু জয়পুৰ তো এইখিনি মনত ৰাখিব অসমত কয়লাৰ খনি ক'ত আছে লিডো মাৰ্ঘেৰিটা মাকুম আৰু জয়পুৰ আৰু যোনটো হাই কোৱালিটি যদি আমি চেক কৰোঁ কোৱালিটিৰ কল ক'ত পোৱা যাব কলিয়াজানত পোৱা যাব আৰু কলিয়াজানত ক'ত পোৱা যাব চিলভেটা জাগাটোৰ নাম চিলভেটা আৰু সেইটো আছে কাৰ্বি হিলছত চিলভেটা কলিয়াজান চিলভেটা নাম জাগাটোৰ তো এইটো আহিব পাৰে কলৰ খনি ক'ত আছে তাৰপিছত এইবিলাক হৈছে আমাৰ খনিজ তেল ক্ৰুড অইল তো সেইখিনি ক'ত আছে নাহৰকটীয়া হুগ্ৰিজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী লাকুৱা তো এইকেইটা নাম লিখিব এইটো ফেক্চুৱেল প্ৰশ্ন সুধিব পাৰে যে আমাৰ ব্ৰিটিছাৰ্ছৰ দিনত অৰ্থাৎ 1889ত ডাইৰেক্ট এই চনটোকে সুধি দিয়ে এছিয়াৰ ভিতৰত প্ৰথমতে ডিপগৈতে কি কৰা হৈছিলে আমাৰ খাৰুৱা তেলৰ সন্ধান পাইছিলে ব্ৰিটিছাৰ্ছবিলাকে 1889ত এইটো ডাইৰেক্ট কোৱেশ্চন আহে তাৰপিছত আমি যদি চুনশিলৰ কথা কওঁ লাইমষ্টন ক'ত আছে অসমৰ উমৰাংচু অফ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ উমৰাংচুত কলিয়াজান এণ্ড ডিলাই অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কলিয়াজান আৰু ডিলাইত আছে বকাজানত চিমেণ্ট ফেক্টৰীও আছে
লাইমষ্টোনৰ পৰা কি বনোৱা হয় সিমেন্ট বনোৱা হয় তো এইখিনি হৈছে আমাৰ এবাউট লাইমষ্টোন মনত ৰাখিব উমৰাংচু কলিয়াজান আছে ডিমা হাজাওত আৰু কলিয়াজান আছে কাৰ্বি আংলঙত আৰু ফেক্টৰী ক'ত আছে সিমেন্ট ফেক্টৰী সেইটো হৈছে বকাজান তাৰ পিছত বহুত ইম্পৰ্টেন্ট এইটো পঢ়িব ইয়াতে মানে মই এটা কথা কৈছো যেতিয়া আমি ক্লাছ 9 আৰু 10 ৰ বস্তুখিনিত এই আমাৰ যি নেচাৰেল ভেজিটেশ্যন এইবিলাকৰ বিষয়ে অলপ ডিটেইলছত ডিসকাস কৰা হৈছে হিফালে আমি যেতিয়া অসম জিওগ্ৰাফি সেগ্ৰিগেট কৰি পঢ়িম কিন্তু তাতে কিতাপখন আপডেট কৰা নাই মানে পুৰণি কিতাপখন দিয়া হৈছে আমাৰ 2018 ৰ পৰা ভালেখিনি আমাৰ চেঞ্জেস আহিছে আমাৰ যদি নেশনাল পাৰ্ক বিলাক আমি চাও অভয়াৰণ্য বিলাক অসমৰ তো ইয়াতে বহুত কেইখন নতুনকে সংযোগ হৈছে সেই কিতাপ বিলাক আপডেট কৰা নাই সেই কাৰণে এইখন যেহেতু এই কিতাপখন হৈছে আমাৰ সৰু লৰা ছোৱালীৰ কাৰণে ইহতৰ কিতাপ বিলাক প্ৰায় আপডেট হৈ থাকে নতুনকে 2022 চনত আপডেট হোৱা কিতাপ ইখন কিন্তু ক্লাছ 9 ৰ কিতাপখন আপডেট হোৱাই নাই তো নেশনাল পাৰ্কস আৰু ইয়াতে কি স্পেচিছ পোৱা যায় বাৰ্ডছ আৰু এনিমেলস কি চৰাই পোৱা যায় কি জন্তু পোৱা যায় এইবিলাক কেতিয়াবা খুধে তো সেইখিনি মনত ৰাখিব লগতে প্ৰত্যেকটো কোনখন ডাঙৰ ইহতৰ এৰিয়া বিলাকক মনত ৰাখিব এৰিয়া বিলাক পাব এৰিয়া যোনখিনি সেই কিতাপ আছে হিবিলাকতো পাব আৰু লগতে ইন্টাৰনেটত খুচৰিলে পাই যাব তো ইয়াতে আমাৰ কেইখন নেশনাল পাৰ্ক আছে কাজিৰঙা নেশনাল পাৰ্ক মানাস নেশনাল পাৰ্ক নামেৰি নেশনাল পাৰ্ক ডিব্ৰু চৈখোৱা নেশনাল পাৰ্ক ওৰাং নেশনাল পাৰ্ক ৰাইমৰা নেশনাল পাৰ্ক আৰু দিহিং পাটকাই নেশনাল পাৰ্ক তো আমাৰ টোটাল 7খন নেশনাল পাৰ্ক আছে ইয়াৰে ভিতৰত এইখিনি আপোনালোকে কি কৰিব এবাৰ চাব যে কি ধৰণৰ এনিমেলস আৰু বাৰ্ডছ এনিমেলস পোৱা যায় এইকেইখন কিছুমান ওয়াইল্ড লাইফ সেঞ্চুৱাৰীৰ নাম আছে কিন্তু ইয়াতে কোন ডিস্ট্ৰিক্টত আছে বা কি সেই প্লেসেস বিলাক ইয়াতে ভালকে মেনশন কৰা হোৱা নাই তথাপি মনত ৰাখিব কেতিয়াবা খুদিব পাৰে তো এইটো চেপ্টাৰত এইখিনি ইম্পৰ্টেন্ট আছিলে তাৰ পিছত আৰু এটা বস্তু মই দেখাই দিছো ইয়াতে এইখিনি বস্তু এইখিনি ৰব এইখিনি ইয়াৰে পৰা ডাইৰেক্ট কিছুমান কোৱেশ্চন আহিব পাৰে ওয়াৰ্ল্ড ফৰেষ্ট ডে বন্য ফৰেষ্ট আমাৰ ওয়াৰ্ল্ড ফৰেষ্ট ডে কেতিয়া সেলিব্ৰেট কৰা হয় 21 মাৰ্চত তাৰ পিছত ওয়াৰ্ল্ড ওয়াটাৰ ডে 22 মাৰ্চত আমাৰ অবজাৰ্ভ কৰা হয় তাৰ পিছত ইন্টাৰনেশনাল ডে ফৰ বায়োলজিক্যাল ডাইভাৰ্সিটি কেতিয়া অবজাৰ্ভ কৰা হয় 22ত আৰু এইটোতো আমি জানো ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে 5th জুনত ইয়াতে এটা আপোনালোকে কমেন্ট সেকশনত লিখিবচোন এইবাৰ মানে 2024ৰ ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডেৰ থিমটো কি আছিল What was the theme of World Environment Day 2024 আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় ওয়াৰ্ল্ড এইবিলাক কোৱেশ্চন বহুত আহে ওয়াৰ্ল্ড ওয়াইল্ডলাইফ উইক টু কেতিয়া আমাৰ অবজাৰ্ভ কৰা হয় অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটোত ফাৰ্ষ্ট উইক অফ অক্টোবৰ অবজাৰ্ভ কৰা হয় তো এইটো মনত ৰাখিব ওয়াৰ্ল্ড ফৰেষ্ট ডে 21 মাৰ্চ ওয়াৰ্ল্ড ওয়াটাৰ ডে এইবিলাক ফেকচুৱেল বস্তু 22 মাৰ্চ বহিত লিখি ল'ব আৰু পৰীক্ষাৰ আগদিনাখন পঢ়ি যাব ইন্টাৰনেশনাল ডে ফৰ বায়োলজিক্যাল ডাইভাৰ্সিটি আৰু এইটোৰ এনসাৰটো মোক লিখি দিব ওয়াৰ্ল্ড ওয়াইল্ডলাইফ উইক এইবিলাক বেছিকৈ আহে ফাৰ্ষ্ট উইক অফ অক্টোবৰ সো ইয়াতে এইখিনি আছিলে তাৰ পিছত এতিয়া আমি চেপ্টাৰ 7 ডিসকাস কৰিম চেপ্টাৰ 7ত আছে কালচাৰ অফ আসাম এইটো আমি বেছিভাগ বস্তু জানোৱে তথাপি মই ইয়াতে ইম্পৰ্টেন্ট বস্তুটো মাৰ্ক কৰি দিছো সেইটো হৈছে ইয়াতে কিছুমান অসমত ট্ৰাইবছৰ নাম দিয়া আছে যেনেকুৱা বড়ো মিচিং তিৱা ডিমাসা কাৰ্বি আৰু হিহঁতৰ ফিমেলৰ ড্ৰেছ এক্সট্ৰাকে দিয়া আছে আৰু মেলছে কি পিন্ধে সেইখিনি দিয়া আছে যেনেকুৱা বড়োৰ কি পিন্ধে দখনা আৰু ফালি আৰু মেলছে কি পিন্ধে গামোচা আৰু আৰনাই মিচিং বিলাকে আগে গাছৰ আৰু ৰিবি গাছেংগেৰ তো এইকেইটা হৈছে মিচিং মহিলাই পিন্ধে মেলে কি পিন্ধে মিবু গুলাক গন্দ্ৰু উগম টংগালী তিৱা বিলাকে সাস্কি ফাস্কাই থানা টাংলা ফাসা
ডিমাছাবিলাকে কি পিন্ধে ৰিগু ৰাজামফাই ৰিখোচা জিছু ৰিচা ৰিমাচাও গৈন্থাও পাংগ্ৰি কাৰ্বিবিলাকে পিনি পেকক ভেমকক চেলং ছৈ হেংথল চেলং পহো এইবিলাক যদিও ল'ৰা ছোৱালীবিলাকৰ এনেকে মানে ছেগ্ৰিগেট কৰি অৰ্থাৎ ভাগ ভাগ কৰি মনত ৰাখিব নোৱাৰে তথাপি মনত ৰাখিও বিশেষকৈ বড়োটো প্ৰায় সোধে মিচিং সুধিব পাৰে অসমৰ ট্ৰাইবছখিনিৰ পৰা বহুত কুৱেশ্যন আহে সুধিব পাৰে পাৰিলে মনত ৰাখিব তাৰপিছত ইয়াতে আপোনালোকে এইখিনি বস্তু পিছত কালচাৰ অসমৰ কালচাৰত ইম্পৰ্টেণ্ট হয় তথাপি ইয়াতে মনত ৰাখিলে ভাল এইখিনি যেনেকুৱা সূৰ্য পাহাৰ ক'ত আছে সূৰ্য পাহাৰ আমি জানো এইটো APSCটো সুধিছিলে সূৰ্য পাহাৰ আছে গোৱালপাৰাত এইটোতো ইজি অগ্নিগড় ক'ত আছে তেজপুৰত আৰু মাইবং চহৰখন ক'ত ডিমা হাছাও তাৰপিছত এইটো খাসপুৰ এটা জাগা আছে ইয়াতে ছবিও দিয়া আছে এইটো চাওক খাসপুৰ মনুমেন্ট এইটো ক'ত আছে খাসপুৰ মনুমেন্টটো আছে কাছাৰত তাৰপিছত এইখিনিত আমি জানো ৰংঘৰ তলাতল ঘৰ কাৰেং ঘৰ চৰাইদেউ মৈদামৰ পৰা এবাৰ জিকেটো কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্ছত আহিব পাৰে চৰাইদেউ মৈদামটো আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ পৰা মানে এটা গ্ৰুপ আহিছে ফাইনেলাইজ কৰিবৰ কাৰণে তো এইটো প্ৰায় নিউজ পেপাৰত অহা দেখা যায় গোটেইখিনি আছে শিৱসাগৰ জিলাত তাৰপিছত মদন কামদেৱ তাৰপিছত চণ্ডিকা টেম্পল আৰু মেৰঘৰ আছে কামৰূপত তো এই গোটেইখিনি মনত ৰাখিব চেষ্টা কৰিব আহিব পাৰে কোৱেশ্চন আহেই প্ৰায় তো এইখিনিও ইম্পৰ্টেণ্ট তাৰপিছত এতিয়া আমি নেক্সট চেপ্টাৰটো আহিলো এইটো হ'ব আমাৰ চেপ্টাৰ নাম্বাৰ 10 আৱাৰ ইণ্ডাষ্ট্ৰিজ বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে তো এইখিনি এই টেবুলখন ডাইৰেক্ট লিখি পেলাই মুখস্থ কৰিব আহে প্ৰায় কোৱেশ্চন আৰু এইবাৰো আহিব ইয়াতে আমাৰ লিখা আছে আমাৰ অসমত থকা ইণ্ডাষ্ট্ৰিবিলাক আৰু তাতে কি কি উৎপাদন হয় আৰু বিশেষকৈ ক'ত আছে এইটোৰ পৰা এইটো বিশেষকৈ বহুত বেছি ইম্পৰ্টেণ্ট ক'ত সিটুৱেটেড হয় যেনেকুৱা খাৰুৱা তেল ক্ৰুড অইল তো এইটো ক'ত আছে এইটোৰ ইণ্ডাষ্ট্ৰিটো জানো আমি ওয়েল কি উৎপাদন কৰে পেট্ৰল ডিজেল কুকিং গেছ কেৰচিন নেপথলিন এইবিলাক তো এইটো আছে বিশেষকৈ ডিপগৈ নুমলীগড় নুনমাটি বঙাইগাঁও এই তিনি জাগাত আছে এই চাৰিটা জাগাত আছে ডিপগৈ নুমলীগড় নুনমাটি আৰু বঙাইগাঁও নেচাৰেল গেছ প্ৰাকৃতিক গেছ আমাৰ বহুত ধৰণৰ আছে এটা হয় গেছ প্লান্টৰ কাৰণে আছে এটা আছে এনাৰ্জি ইণ্ডাষ্ট্ৰিৰ কাৰণে আৰু এটা আছে সাৰ উৎপাদনৰ কাৰণে অৰ্থাৎ ফাৰ্টিলাইজাৰ উৎপাদন কৰাৰ কাৰণে তো নেচাৰেল গেছ ক'ত ইউজ হয় যে গেছবিলাক আমাৰ LPG বনাও বা বেলেগ আজিকালি গেছ আছে সেইবিলাক যেনেকুৱা আমাৰ CNG আছে তো তেনেকুৱা সেই গেছ প্লান্টত আমাৰ ইলেক্ট্ৰিচিটি পাৱাৰ হিচাপে ইউজ কৰা হয় আৰু এইটো আছে কঁঠালগুৰিত তাৰপিছত যোনটো এনাৰ্জি ইণ্ডাষ্ট্ৰি আছে নেচাৰেল গেছৰ সেইটো আছে আমাৰ নামৰূপত আৰু সাৰ যোনটো ইণ্ডাষ্ট্ৰি আছে সাৰৰ উদ্যোগ যোনটো আছে সেইটো নামৰূপত আছে এই দুটা নামৰূপত এইটো কঁঠালগুৰিত আছে তাৰপিছত আমাৰ যি ৱাটাৰ পানীৰ এইটো এটা হাইড্ৰ ইলেক্ট্ৰিচিটি য'ত পানীৰ পৰা মানে জলবিদ্যুৎ উৎপাদন কৰা হয় জলৰ পৰা বিদ্যুৎ ৱাটাৰৰ পৰা সেইটো আমাৰ মনত ৰাখিব কপিলি ৰিভাৰত আছে এইটো হাইড্ৰ পাৱাৰ যোনটো প্লান্ট আছে সেইটো কোৱা হয় উমৰাংচু কপিলিত থকা হাইড্ৰ পাৱাৰ প্লান্টটোৰ নাম হৈছে উমৰাংচু আৰু সেইটো আছে কাৰ্বি লেংপি তাৰপিছত চুনশিল ক'ত পোৱা যায় বোকাজানত পোৱা যায় আৰু এটা খাৰুৱা তেল য'ত পেট্ৰকেমিকেল উৎপাদন হয় সেইটো আমাৰ বঙাইগাঁৱতে হয় অকল পেট্ৰকেমিকেল মানে যেনেকুৱা পলিষ্টাৰ পলিথিন সেইবিলাক বস্তু বনায় মেনুফেকচাৰ কৰে পলিথিন পলিয়েষ্টাৰ তাৰপিছত জুট মানে আমাৰ মৰাপাট ক'ত আছে শিলঘাটত আছে আৰু কয়লা ক'ত আছে লিডুত আছে মাৰ্ঘেৰিটাত আছে ইণ্ডাষ্ট্ৰিটো ক'ত আছে ডিডুত আছে তো এইখিনি বস্তু পুৰা ডাইৰেক্ট লিখি পেলাই বাৰে বাৰে পঢ়িব এক্সামৰ আগদিনাখনো পঢ়ি যাব এটা প্ৰশ্ন পাই যাব পাৰে ইয়াৰ লগত ৰিলেটেড এইখিনি বস্তু পঢ়ি থব পাৰে এইখিনিত আমাৰ কিছুমান ফেকচুৱেল বস্তু দিয়া আছে যেনেকুৱা অসমত এইটোতো আমি 1800
1866 কি কৰিছিলে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল ব্ৰিটিছে ডিস্কভাৰ কৰিছিলে অসমত এছিয়াৰ ভিতৰত মানে অসমতে কৰিছিলে 1866 তাৰপিছত 1825 অসমত প্ৰথমতে আমাৰ যি কয়লাৰ খনি কল মাইন প্ৰথমতে 1825 আমাৰ অসমত পোৱা গৈছিলে 1837 কি কৰা হৈছে প্ৰথমটো আমাৰ টি গাৰ্ডেন এষ্টাব্লিছ কৰা হৈছিলে অৰ্থাৎ আমাৰ প্ৰথম যি আমাৰ চাহপাতৰ বাগান সেইটো আমাৰ অসমত কেতিয়া কৰা হৈছিলে 1837 1958 এইটো ইণ্ডিপেণ্ডেন্সৰ পিছত প্ৰথমতে কি কৰা হৈছিলে আমাৰ চেনিৰ উদ্যোগ সুগাৰ ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ কৰা হৈছে বৰুৱা বামুণগাঁৱত তো সুগাৰ ইণ্ডাষ্ট্ৰি ক'ত আছে বৰুৱা বামুণগাঁৱত এইটো এই ওপৰত নাই চাগে তো এইখিনি ফেকচুৱেল বস্তু মনত ৰাখিব বৰুৱা বামুণগাঁৱত আমাৰ সুগাৰ ইণ্ডাষ্ট্ৰি আছে আৰু সেইটো ইণ্ডিপেণ্ডেন্সৰ পিছত আমাৰ এষ্টাব্লিছ কৰা হৈছিলে 1958 নেক্সট our country ইয়াতে এইটো পিছলে পাই থাকিব ইয়াতে আমি ডিসকাস কৰিব লগা নাই কিন্তু এইখন পঢ়ি থব পাৰে এইখন বা পিছত আছে না নাই ইয়াতে কোন লেটেষ্ট ভাৰ্জনটো আছে তো ষ্টেট আৰু ক্যাপিটেল বিলাকৰ নাম কেতিয়াবা ডাইৰেক্ট উদে আমাৰ ইন্ডিয়াৰ কিমানখন ষ্টেট আছে ষ্টেট বিলাকৰ নাম কিহতৰ ক্যাপিটেল বিলাক লগতে ইউনিয়ন টেৰিটৰিজ একেইখন আৰু ইয়াৰ নাম কেইটা দিয়া আছে তো এইটো মই পঢ়ি নিদিও আপোনালোকে পঢ়িব ইয়াৰ পৰা ডাইৰেক্ট আৰু প্ৰশ্ন আহিব পাৰে আহে প্ৰতি বছৰে আহে ডিয়াৰিত আহিছিলে আহিব পাৰে এতিয়া আমি লাষ্ট টপিকটো ডিসকাস কৰিম সেইটো হৈছে আমাৰ লেসন 16 our neighboring states এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্নটো আহিবই বৰ্ডাৰৰ ওপৰত কোৱেশ্চন আহিব ট্ৰাইবছৰ ওপৰত কোৱেশ্চন আহিব কালচাৰৰ ওপৰত কোৱেশ্চন আহিব আমাৰ মানে উত্তৰ সুবুৰীয়া ৰাজ্যখিনি বিশেষকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ যোনখিনি আছে আমাৰ সাতখন যেনেকুৱা মণিপুৰ অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰা তো এইকেইখন হৈছে আমাৰ নেইবাৰহুড কাণ্ট্ৰি আৰু তাৰ লগতে 2002 চনত সিকিমকো আমাৰ কি কৰা হৈছিলে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত অন্তৰ্ভুক্তি কৰা হৈছিলে তো এইটো মনত ৰাখিব সিকিমখনক কেতিয়া নৰ্থ ইষ্টাৰ্ণ ষ্টেট বুলি ঘোষণা কৰা হৈছিলে 2002 তাৰ পিছত এইখন মেপত চাব আৰু এটা প্ৰশ্ন প্ৰায় আহিব পাৰে বৰ্ডাৰৰ ওপৰত আমাৰ সিকিমৰ বাহিৰে গোটেই কেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত আমাৰ অসমে বৰ্ডাৰ শেয়াৰ কৰে তো এইটো কথা মনত ৰাখিব তাৰ পিছত অসমৰটো জানো আমি অসমৰ ইয়াতে ট্ৰাইবছৰ নাম লিখা আছে ইবিলাক ইমান নপৰো এইটো বস্তু কেতিয়াবা সুধিব পাৰে এইটো পলিটিক্যাল ডিভিজন হয় যে নাগালেণ্ডখন প্ৰথমত অসমৰে পাৰ্ট আছিলে নাগালেণ্ড ওয়াজ এ পাৰ্ট অফ আসাম এণ্ড আৰু সেইটো জনা আছিলে নাগা হিলছ হিচাপে কিন্তু 1 ডিসেম্বৰ 1963 কি কৰা হল নাগালেণ্ডখন এখন পূৰ্ণ ৰাজ্য ফুল ফ্লেজেড ষ্টেট হিচাপে ঘোষণা কৰা হল তাৰ পিছত মেঘালয় আহিছে 1972 আমি জানো অসমৰ প্ৰথমতে ৰাজধানী শিলঙে আছিল অসমৰ লগতে আছিল তো কিন্তু 1972 কি কৰা হল মেঘালয়খনক নতুন ষ্টেট হিচাপে ঘোষণা কৰা হল তো ইয়াতে কিছুমান দিছে যেনেকুৱা ইয়াতে মৌচিনৰামত বহুত বৰষুণ হয় এইটো তাৰ পিছত টুৰিষ্ট এট্ৰাকচন প্লেচ বিলাক দি আছে বৰাপানী লেক আছে ইয়াতে ৱাটাৰফলছ আছে তো এইখিনি পঢ়িব পাৰে কিতাপখন ডাউনলোড কৰি তাৰ পিছত সেম মেঘালয়ৰ নিচিনাকে অৰুণাচল প্ৰদেশক কেতিয়া হৈছিল 1972 আৰু ইয়াক কি বুলি কোৱা হয় নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্স তো আহিব পাৰে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্স বুলি কাক কোৱা হয় অৰুণাচল প্ৰদেশক ইয়াৰ ৰাজধানী হৈছে ইটানগৰ কেপিটেল তো ইয়াতে টাৱাং আছে বমডিলা আছে এইবিলাক ইম্পৰ্টেন্ট প্লেसेছ টুৰিষ্ট প্লেচ অফ অৰুণাচল প্ৰদেশ তো ইয়াতে টাৱাঙত কি আছে ওয়ান অফ দা লাৰ্জেষ্ট বৌদ্ধিষ্ট টেম্পল ইন এছিয়াৰ ভিতৰত আমাৰ বৌদ্ধিষ্ট সবাতকে ডাঙৰ যোনটো বৌদ্ধিষ্ট টেম্পল আছে সেইটো ক'ত আছে টাৱাঙত মিজোৰামো 1972 তো এনেকৈ আহিব পাৰে 1972 অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম এইবিলাক আৰু লগতে মণিপুৰ কি হৈ গৈছিলে ইহতে অসমৰ পৰা মানে কি কৰিছিলে নিজা ৰাজ্য গঠন কৰিছিলে 72 ইহতক ষ্টেট হুড দিয়া হৈছিল তো মিজোৰাম প্ৰথমতে 1972 ইউনিয়ন টেৰিটৰি হিচাপে পাইছিলে কিন্তু পিছত ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল 1987 তাৰ পিছত মণিপুৰক 1972 ষ্টেট হিচাপে ঘোষণা কৰা হল ইয়াতে হিন্দী আৰু ইংলিছ স্পিকিং হয় তাৰ পিছত ইয়াতে আমাৰ পাটকাই হিলছ আছে
তাৰ পিছত এইটো ইম্পৰ্টেন্ট যোৱাবাৰ আহিছিলে লকটক হ্ৰদ লকটক লেকটো ক'ত আছে মণিপুৰত ডাইৰেক্ট কোৱেশ্চন আহিছে তাৰ পিছত আহিলে ত্ৰিপুৰাকো 1972 বাকিবিলাকৰ লগত একেলগে ষ্টেটহুড দিয়া হৈছিলে তো ইয়াতে মোষ্টলি কি ভাষা কোৱা হয় বেংগলী এণ্ড ককবৰক তো মনত ৰাখিব ইয়াতে ত্ৰিপুৰাত তো ইয়াতে কি হয় ইয়াতে উজ্জয়নটো প্লেচ আছে যোনটোক মুঘল গাৰ্ডেন বুলি কোৱা হয় সাৰাউণ্ডেড বাই মুঘল গাৰ্ডেন তো এইখিনি মনত ৰাখিব আৰু লগতে এই কেপিটেলখিনিও পঢ়ি থব আহিব পাৰে অৰুণাচল প্ৰদেশ ইটানগৰ আসাম দিছপুৰ মণিপুৰ ইম্ফল মিজোৰাম আইজল মেঘালয় শ্বিলং নাগালেণ্ড কোহিমা ত্ৰিপুৰা আগৰতলা এণ্ড ছিকিম গেংটক এইবিলাক হৈছে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আৰু সিহঁতৰ কেপিটেলছবিলাক তাৰ পিছত আৰু এটা বস্তু ইম্পৰ্টেন্ট আছে এইখিনিৰ পৰা প্ৰশ্ন আহে ষ্টেট অফ নৰ্থ ইষ্ট ষ্টেট ইণ্ডিয়া এণ্ড দেয়াৰ ইথিনিক গ্ৰুপছ মানে কি এনেকুৱা ইথিনিক গ্ৰুপছ ইয়াতে আছে তো ইয়াতে অৰুণাচল প্ৰদেশত কি আছে আদি নাইচি গলো আপাটানি মনপা এই মনপাটো প্ৰায় আহে মনপাটো মানে ক'ত অৰুণাচল প্ৰদেশত আছে তাৰ পিছত অসমতো আমি জানোৱে ডিমা হাছাও বড়ো কাৰ্বি আহোম মিচিং দেউৰী খনৱাল কছাৰী শৰণীয়া কছাৰী টাংগাল কছাৰী তিৱা চুতীয়া ৰাভা হাজং কোচ ৰাজবংশী টি ট্ৰাইব এইবিলাক অসমত মেঘালয়া খাচী গাৰো জয়ন্তীয়া এইটো আহিব পাৰে খাচী গাৰো আৰু জয়ন্তী ট্ৰাইবছ ক'ত আছে মেঘালয়াত মিজো আৰু হামাৰ এইটো আছে মিজোৰামত নাগালেণ্ডত আংগামী চেমা ৰেংমা এই ৰেংমাটো প্ৰায় সোধে তাৰপিছত কয়নাক এটচেট্ৰা তাৰপিছত মণিপুৰৰ সুধিব পাৰে কাৰণ মণিপুৰত ক্লেছ হৈ আছিলে তো মণিপুৰ কুকি কাবুই ত্ৰিপুৰী চাকমা এইটো চাকমা ট্ৰাইব ক'ত আছে এইটো সুধিছিলে এবাৰ তাৰপিছত জামাতিয়া মক ৰাংকাল এটচেট্ৰা তাৰপিছত লেপচা আৰু নেপালী ছিকিমত এইটো সোধে লেপচা আৰু নেপালীটো গমে পাওঁ তো এইখিনি একদম ডাইৰেক্ট মুখস্থ কৰিব তেতিয়া আপোনালোকৰ এটা দুটা প্ৰশ্ন কমন পৰিব তো এইখিনি আছিলে আমাৰ যি ক্লাছ 5ৰ কিতাপ তো তাৰ পৰা আহিব লগা কিছুমান ইম্পৰ্টেন্ট টপিকছ কিতাপখন আপোনালোকে ভিডিঅ'টো চোৱাতে গমেই পাইছে লগতে কিতাপখন পঢ়িলে গোটেইখিনি আৰু যোনখিনি ডাইৰেক্ট টেবল মই লিখি থব কৈছো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট যেনেকুৱা আমাৰ ইকুইপমেন্টছ বিলাক দিয়া হৈছে বায়ুৰ চাপ জোখা যন্ত্ৰৰ নাম থাৰ্মোমিটাৰ এইখিনি তাৰ পিছত ডেফিচিয়েঞ্চি ডিজিজ বিলাক আহিব নেশ্যনেল পাৰ্ক অসমৰ ইয়াতে লেটেষ্ট ভাৰ্জনটো দিয়া আছে বাকি 9-10ৰ কিতাপত দিয়া নাই তাৰ পিছত আমাৰ যি ট্ৰাইবছখিনিৰ কথা কৰো নৰ্থ ইষ্টাৰ্ণৰ আৰু আমাৰ অসমৰ ইণ্ডাষ্ট্ৰীবিলাকৰ বেলেগত ভালকে দিয়া নাই ইয়াতে একদম টেবুল সহকাৰে আছে ডাইৰেক্ট লিখি ডাইৰেক্ট ইয়াৰে পৰা মুখস্থ কৰিব পাৰিব থেংক ইউ ফৰ ৱাচিং আৰু ইয়াৰ পিছৰ ভিডিঅ'ত পাৰিলে আমি সেগ্ৰিগেট কৰি যেনেকুৱা হিষ্ট্ৰী জিঅ'গ্ৰাফি কাৰণ ক্লাছ 6ৰ পৰা বস্তুবিলাক সেগ্ৰিগেট কৰা আছে তো তেনেকৈ আনিবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং